হেল্ল' বন্ধু বান্ধৱীসকল, আমি এতিয়া বৰ্তমান ৰৈ আছোঁ গাড়ীৰ বাবে। যিহেতু সংক্ৰান্তি বুলি গাড়ী বহুত জাম হৈ আছিলে, পেচেঞ্জাৰ বহুত ফুল, গাড়ীৰ কাৰণে ৰৈ আছোঁ ইয়াতে। কিন্তু আমি এতিয়া গাড়ী ৰৈ থাকিলে নহ'ব, গতিকে আমি ভাবিছোঁ যাওঁ বাছ ষ্টেণ্ডলৈকে। বাছ ষ্টেণ্ডতে যাওঁ। দেখিছেনে এইবোৰ বহুত মানুহ আহি আছে, গতিকে ইয়াত ৰৈ থাকিলে আমি বাছৰ ছিটো নাপাম হয়তো। গতিকে আমি যাওঁ বাছ ষ্টেণ্ডলৈকে। আমি এতিয়া ৰাস্তাটোত পাৰ হ'ব লৈছোঁ। গাড়ী বহুত ৰাস্তাটোত, যিহেতু নেশ্যনেল হাইৱেত হয়। আমি বৰ্তমান পাৰ হৈছোঁ এতিয়া, আৰু ইফালে এইটো ছেকেণ্ড ৰাস্তা, ছেকেণ্ড ৰোড হয়। এইফালে গাড়ী বহুত, চাই চিতি যাব লগা হয়, যিহেতু ৰাস্তাটো বহুত ডেঞ্জাৰ হয়। বাৰু আমি এতিয়া বৰ্তমান বাছ ষ্টেণ্ড পালোঁহি। বাছ বৰ্তমানলৈকে লগা নাই। ইফালে এখন বাছ আছে, এখন বাছ যাব বেলেগত। এইফালে ইখন আহিছে, সিখন ৰৈ আছে, কিন্তু অলপ টাইম লাগিব যিহেতু। ঠিক আছে, আপোনালোকে চাই থাকিব বন্ধু, মোৰ ভিডিঅ'টো চাই কেনেকৈ পায় জনাব। ৱেলকাম টু মাই ইউটিউব চেনেল। বৰ্তমান আমি গাড়ীত উঠিছোঁ, গাড়ীত উঠিছোঁ আৰু গাড়ীখন চাবলৈ ধৰিছে আৰু বিচাৰিছিলোঁ হয়তো নাপালে। আমি এতিয়া গাড়ীত উঠিলোঁ। গাড়ীত উঠি এতিয়া বৰ্তমান আহি আছোঁ আমি। দেখিছেনে ৰাস্তাটো ভাল লগা দিছোঁ। আমি আহি এতিয়া বৰ্তমান দিলচুক নগৰ পালোঁহি। দিলচুক নগৰত আমি মৃদুল ডেকা, তেওঁৰ ঘৰত যাব যিহেতু, তেওঁৰ বাবে আমি এটা টিকেট সংগ্ৰহ কৰিব লগা হৈছে, ট্ৰেইনৰ টিকেট। টিকেটৰ বাবে অকণমান ৰ'ব লগা হৈছে। টিকেটটো লৈ লওঁ। আমাৰ টিকেট কাউণ্টাৰ হয়, আৰু আমি টিকেট কাটি এতিয়া বৰ্তমান যাব ওলাইছোঁ নিজৰ গন্তব্যস্থানত, য'ত আমি যাম বুলি আশা কৰি আহিছিলোঁ। আৰু এতিয়া আমি এই ষ্টেপৰ ওপৰতে উঠি গৈ আছোঁ, ক'লৈ গৈ আছোঁ চাই থাকক। আহি আছোঁ। ষ্টেপটো বহুত ওখৰ হয়, আহিছোঁ। আমি এতিয়া বৰ্তমান আহিছোঁ মেট্ৰ' ষ্টেচনত। এইটো মেট্ৰ' ষ্টেচন হয়, দিলচুক নগৰৰ মেট্ৰ' ষ্টেচন। এই মেট্ৰ' ষ্টেচনত আমি এতিয়া টিকেট কাটিম। টিকেট কাটি গেট খোল। কি জ্বালা হয়, ধৰ এয়া জ্বালা। এই মানুহ পাৰ হৈ ল, সিফালে যাই ল। গৈ আহি থাক।
এতিয়া আমি প্লেটফৰ্মত ৰৈ আছোঁ আৰু এইফালে দেখিছোঁ আমাৰ ট্ৰেইনখন আহিছে বৰ্তমান এতিয়া চ' আহিছে পালেহি আৰু এইখিনিতে ৰ'ব নেকি এতিয়া আচ্ছা ৰৈ গ'ল আৰু এই আমাৰ খোলা চিম এইখন দৰ্জাখন খোলা যাব এতিয়া খোলা চিম খোলা খোল গয়া আৰু ভিডিঅ'ত সোমালে তো আমি বৰ্তমান এতিয়া মেট্ৰ' ট্ৰেইনৰ পৰা নামিলোঁ এইখনতে আমি আহিছিলোঁ এখন দেখিছেনে বহুত স্পীড গুচি গৈছে বাই বাই তো আমি যাওঁ কি চাই আছে জান্দা ঠিক আছে বাৰু আমি গৈ থাকোঁ এতিয়া ন কি কয় আপোনালোকে চাই থাকিব ভিডিঅ'টো এইফালে এইখিনিতে পাম অঁ পদি উঠি থাকে গৈ এইখিনি পাম আকৌ কৈ দিয়া অহা যোৱা কৰি থাকে এইটো কিলিপিলিকা ৰাস্তা আছে কিন্তু ইয়াত আমি এতিয়া পালোহি বৰ্তমান ক'ত জানেনে আপোনালোকে এইখিনি চিনি পাবনে বাৰু ক'ত চিনি পাব নক'লে কিবা চিনি পাব নেকি নাপায় নহয় আমি পালোহি এতিয়া হায়দৰাবাদৰ হুছেইন সাগৰ এইখন হ'ল হুছেইন সাগৰ এইবোৰ যে আলি দেখিছে এইবোৰ একচুৱেলি আলি নহয় কিন্তু এইবিলাক পাইপ হয় আৰু এইবিলাকত পানী যিটো হেৰি কৰিছে এইটো যে যেনেকৈ আছে এইবিলাক দেখিছেনে এইটো যেনেকৈ আছে পানী ওপৰলৈ যে দি থাকে সেইটো পানী মানে হেৰি হয় কি বুলি কয় এটা ডিজাইনিং হয় আৰু এইখন আমাৰ নেশ্যনেল ইণ্ডিয়ান ফ্লেগ এইখন দেখিছেনে এইখন আমাৰ ভাৰতৰ জাতীয় পতাকাখন ইয়াতে ধুনীয়াকৈ সজোৱা হৈ আছে সদায় থাকে এনেকৈ বতাহত উৰি থাকে তো আৰু এইফালে চাব গ'লে আপোনাৰ এইটো যে দেখি আছে দেখিছেনে এইটো হ'ল বুদ্ধদেৱৰ মূৰ্তি হয় এইখন হুছেইন সাগৰ তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মোৰ চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ লগতে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব লাইক কৰিব কমেণ্ট কৰিব যিমান পাৰে শ্বেয়াৰ কৰক সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু আমাৰ এই দুজন ফটো উঠাত ব্যস্ত হৈ আছে কিন্তু তৰ্কাতৰ্কি ফটো উঠিব গ'লেও তৰ্কাতৰ্কি জমনি বহুত আৰু সিহঁতৰ এটাতো নাহাঁহে মুখৰ টিপতে হাঁহি থৈ দিয়ে এইফালে আছে আমাৰ এই দুজনীমান ছোৱালীয়ে মানে কথা পাতি আছে এই কৰি আছে দেখুৱাব নোৱাৰে বেছিকৈ নহ'লে আৰু খেদিব ইয়াৰ পৰা এনেকুৱা ধুনীয়া এডোখৰ ঠাই পাইছোঁহি আপোনালোকে দেখিছেনে আৰু এইফালে চাওক এইজন কোন হয় নাজানো দেই এইফালে গৈ এইখন হ'ল হুছেইন সাগৰ ইয়াক কয় হুছেইন সাগৰ এইখনে হ'ল হুছেইন সাগৰ হায়দৰাবাদৰ হুছেইন সাগৰ আৰু আমি এনেকৈ আজি ফুৰিছোঁ অলপ
এই আইচক্ৰীম খাওঁ নেকি? হা মুখখনো হেৰি লাগিল নহয়। পানী হে পানী চলা খোৱা পানী দিছে সেইটো হৈ আছে না পানী খোৱা দেখুৱাম আইচক্ৰীম খাই লওঁ ন আইচক্ৰীম এটা খাই লওঁ দিয়া अच्छा ले लो ना तो कितना प्राइस है मेनू है देखो ये वाला कितना ये वाला 18 ये वाला 50 कुल्फी 50 कुल्फी का हम कुल्फी को बोल रहे हैं আমি খোজকাঢ়িছোঁ বহুত খোজকাঢ়িছোঁ गरम गरम बहुत लगता है एकदम ना तालो सालो गरम उठी जाए घामी चामी एक नोहा हो जाता है देखिए ना यहाँ पे रोड तो बहुत देता है एक माथा साथा गरम हो जाता है दुकानी तो चाय पे हाँसे दें হায়দৰাবাদত এতিয়া দেখিবলৈ বহুত ধুনীয়া লগা দুটা বস্তু হৈছে কি জানেনে আপোনালোকে এইফালে চাওক এইফালে আছে ডাঙৰ এছেম্বলিটো যিটো এছেম্বলি একদম ৰাজা মহাৰাজা একদম মানে মহলৰ দৰে দেখিছে নেকি দেখিছে কিমান ধুনীয়া লাগিছে ভাল লাগিছে একচুৱেলি দেখিবলৈ ভাল বহুত ধুনীয়া লাগিছে আৰু ছেকেণ্ড টাইম আৰু এটা ভাল লগা বস্তু হৈছে আপোনালোকে চাওক এইফালে যে এই বস্তুটো চাওক এই বস্তুটো বহুত ধুনীয়া লাগিছে বস্তুটো গোটেইটো ষ্টিলৰে বনাইছে ভাল লাগিছে একচুৱেলি আল্টিমেট বুলি ক'ব লাগিব এইটো এটা ইউনিক ধুনীয়া লাগিছে তো আপোনালোকে চাই কেনেকুৱা পালে ভাল লাগিলে শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে ধুনীয়া লাগিছে পৰিৱেশটো একদম ধুনীয়া লাগিছে বস্তুটো দেখিবলৈ ভাল লাগিছে আমি ৰৈ আছোঁ বৰ্তমান এতিয়া বাছ ইয়াত চাই লওকচোন বাছ আহিব যাম বাঢ়িব যাম ভোক লাগিছে ইফালে আমি বৰ্তমান ৰেষ্টুৰেণ্টত সোমাইছোঁ আমাক কোৱাইৰে ইয়াতে বহিছে বাও হা 140 টকা এখন চিকেন উইথ সিঙ্গল ওয়ান পিস আহিব কালা 140 টকা না পাৰে দে হ'ব দে 130 টকা বুলি কৈছে প্ৰব্লেম এক মছলা এখন না 140 টকা বিৰিয়ানী ভৰ্তি হৈ যাব এখন ভৰ্তি হ'ব মই খাই গৈছোঁ আগত ইয়াত বিৰিয়ানী খাব আহিছোঁ প্ৰথমতে এইটো কি বস্তু itu ini raita no itu raita itu resong itu এই পইলে পেলালি raita তো এপিস লৈ এই সালাতে পিছকে খাই লওঁ তিনি পিস আছে তো ভাগে ভাগে আছে কিন্তু বুঝি না আমি এ খালে খাবি মতি হবে আবার এই নালে খা মতি হবে মুটি সিরিয়াসকে দিই তো চিকেন বিরিয়ানি লেগ পিস খাব পাৰি
চলি আছে পৰিষ্কাৰ আছে বেলেগত বোলে মছলা খোৱা বেয়া গেলা দিনটো ঘূৰি পাকি এতিয়া চিকেন বিৰিয়ানী 1 প্লেট মৰাই দিছোঁ লগত পকেটকৈ গৈ থাকিম আৰু নে কি কয় বিৰিয়ানীটো খাই মজা লাগিছে মানে চিম্পুল হৈছে মা মছলা বহুত কম আছে টেষ্টিং বেছি মছলা হ'লে খাবলৈ বেয়া হৈ থাকে ন বহুত বেয়া হৈ থাকে মানে চেণ্ট্ৰেললৈ যাওঁ আহি আছোঁ আৰু অলপ খোজকাঢ়িয়ে আহিছিলোঁ কিন্তু খোজকাঢ়িয়ে গ'ল যাব পাৰিলোঁ কিন্তু বহুত ৰ'দ ইমান ৰ'দ মানে সহ্য কৰিম আৰু ৰ'দত মানে ভিডিঅ' কৰি বাগা মানুহ কাৰা হৈ গয়া হে আৰু এতিয়া আমি গৈ আছোঁ চেণ্ট্ৰেললৈ চেণ্ট্ৰেল য'ত আমাৰ ষ্টেচন আছে মেট্ৰ' ট্ৰেইনত উঠি আমি নিজৰ স্থানলৈ গুচি যামগৈ আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই আপোনালোকে কমেণ্ট কৰি জনাব লগতে নতুনকৈ অহাবিলাকে ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰি দিব কমেণ্ট কৰিব নাপাহৰিব প্লিজ বেল আইকনটো এবাৰ টিপি দিব তেতিয়ালৈ আপোনালোকক সকলোকে বাই বাই কেনেকুৱা